अरे डबिंग सलमान खान सर ओ सर कौन बे ओ सर ए मोर नाम माने ए हब आपलोगৰ नाम ক'ব নালাগে আপোনালোকৰ মোৰ নাম জানোৱেই এই পেটুৱাজনৰ নাম ললিত এই বডি ফিল্ডাৰজনৰ নাম বচেন আৰু সেই পাছৰ একেবাৰে কেটলা বহুতো নাম হৈছে ভোলা নহয় জানো ও ছাৰ ও আপুনি আৰু কেনেকৈ গম পালে আমাৰ নামকেইটা দেই তোমালোকৰ একেবাৰে গাঁওখনৰ কেছবিলাক মই সমাধান কৰোঁতে সেই মোৰ ৰিটায়াৰ সমিতিয়ান সেই বেলেগ গাঁৱত আকৌ কেছ নাহে অকল তোমালোকৰ গাঁৱত কেছ আহে আজি কোৱাচোন কি কেছ আছে আইন বেগেন মানে ছাৰ সেই মোৰ ল'ৰাটোৰ লগতে সেই তিনিটা ল'ৰা অপহৰণ কৰি থৈ দিছে কোনোবাই আপুনি প্লিজ সিহঁতক বচাই আনক অপহৰণৰ কেছ এই অপহৰণৰ কেছ মই বহুত ভাল পাওঁ নহয় এই ব'লা সেই তহঁতৰ একেবাৰে ল'ৰা ছোৱালী মই এই এক চুটকিতে আনি দিম ছাৰ মই আপোনাৰ ওপৰত কেছ কৰিম বুলি ক'লোঁ যে কেছ কৰিম আজি এখন প্ৰথম হ'ব সেই নাগৰিকে সেই পুলিচৰ ওপৰত কেছ কৰা মই মুঠতে আপোনাৰ ওপৰত কেছ কৰিম লিখক FIR মই ক'ম যেন এইয়া পুলিচে কালা যাঠু কৰি পিনে মানুহবোৰ লুকিয়াই থয় এতিয়াই মই আপোনাৰ ওপৰত কেছ কৰিম আপুনি লিখিটো FIR মই DSP অফিচত যাম কোৰ্টলৈ যাম সুপ্ৰিম কোৰ্টলৈ যাম চবতে গৈ আপোনাক ৰিজাইন কৰিম এই কুকুৰৰ পুতেক কেলা পহু এই তই অকণ বলিয়া হ'লি নেকি গুচ ইয়াৰ পৰা বোলা আঁতৰি দিয়া তই পগলা নেকি আৰে চুটকি মেকাৰ দুংগি অপহৰণকাৰী আৰে বলা যাওঁ একেবাৰে ধৰি আনকৈ সেই অপহৰণকাৰীকে বচন ললিতা কি চাই আছে হেই এইটোৱে দেখোন অপহৰণকাৰী দেখা নাই নেকি একেবাৰে সিহঁতক কেনেকৈ ওলাই দিব বুলি ক'লে চুটকিটাই ধেই চুটকিটোৱে ভালদৰে মুখত ফুটাই লওঁ তাৰপিছত কবি মা এইবিলাক মই কি শুনিছো এইবিলাক কি হ'বলৈ পাৰিছে মনত থকা ঠাইতে মুন তই এখন কবা লালিহি মই ক'বা ল'লে বাদ দে ললিতা নবৌ কথাটো সঁচানে সঁচা ধেই আপোনালোকক কিন্তু মই বহুত বেয়া পাইছোঁ দেই আপোনালোকে ইমান ডাঙৰ খবৰটো মোক দিব লাগে বুলি আপোনালোকে গম নাপালে নে এতিয়া বজনে কওঁতেহে মই গম পাইছোঁ যে আমাৰ নাই বুলি প্ৰটোকলখন নাই বুলি আপোনাক কিন্তু মই বেয়া পাইছোঁ দেই মনে থাকছো মুন আমি এনেকৈ বেলেগ চিন্তা আছো তই আগত টেপাচকৈ পিনে বেলেগ কথা কৈ নিদিবি এইজনী একেবাৰে মোক ভালকৈ খবৰ এটা দিব নোৱাৰে ঘৰত কি কৰি থাক ব্লগ বনাই থাক ব্লগ তই ভাল মনত পেলাইলি ব্লগ এটাকে বনাই ল আমাৰ ল'ৰা দুটা হেৰালে বুলি তেতিয়া যদি ব্লগটো মানুহে চাই পিনে যেতিয়া হেৰাল দেখিব তেতিয়া লগে আমালৈ ফোন কৰি দিব সেনেকৈও পায় নেকি কৰক তেন্তে হেল্ল' গাইছ স্বাগতম জনাইছোঁ আজি এটা আমাৰ নতুন ভিডিঅ'লৈ আজি মই আপোনালোকক জনাওঁতে বহুত দুখী আছোঁ যে আমাৰ এই ঘৰৰ ল'ৰা তিনিটা হেৰালে আপোনালোকক ফটোবোৰ দি দিম ডিছক্ৰিপশ্যনত আপোনালোকে চাই মেলি তাই যিটো দেখে এই নম্বৰটোত কল কৰিব ললিতা নবৌ আপুনি কিবা এটা কৰি ৰাখোঁ এই মানুহক মই কি ক'ম আৰু এইটো যি ক'ব লাগে আমাৰ মামনিয়েতো সিয়ে ক'লেই আপোনালোকে কিন্তু সেই ল'ৰাকেইটা দেখা মাত্ৰকে আমালৈ কল কৰিব হ'ব আঁতৰ দেহটো তুমি ইয়াতো লাজ লাগে নহয় এওঁ বোলে লাজ কৰিছে বৰচোন আজি আপোনালোকৰ মই এটা বিশেষ বস্তু দেখুৱাম এইজনী সঁচাকৈ পাগলী দেই সেইকাৰণে মানুহ তিনিটা হেৰাইছে তাত ব্লগ বনাব লাগিছে মুন সেই বিচাৰি পামনে বাৰু এনেকৈ কৰিলে ভগৱানৰ ইচ্ছা আৰু দেই মই কি ক'ম ৰস ক'ত পেলাব আহিছে দেই ৰখিব কৈছে দেখোন ৰখি দিওঁ নে তই ৰখি মই ৰখিব নাই দেই মই পলাওঁহে তহঁতে নৰখে মই কেলৈ ৰখিম বাৰু পলা কাহা ফচকে ভূতৰ পোৱালি ৰস সিহঁতে আমাৰ চিনি পোৱা নাই সিহঁতক আছেই ৰস মই কৈছোঁ তোৰ লগতে তহঁতে যে মই একাষৰীয়া কৰি দিলি